অসমীয়াত্ব আৰু অসমীয়া জাতিৰ গঠনত আৰু বিভিন্ন ধৰণে অসমীয়া জাতিটোক নেতৃত্ব দিয়াটো ব্ৰাহ্মণ সমাজে বিভিন্ন ধৰণে সেই তেতিয়াৰে পৰা তাহানিকালৰ পৰা বৰ ডাঙৰ ভূমিকা পালন কৰি আহিছে। আজি অসম ব্ৰাহ্মণ সমাজৰ এই অধিৱেশনত মোকো মাতিছিলে। মই আহি পেলাই এখেতসকলৰ লগত মোৰ অলপ ভাৱৰ আদান প্ৰদান আৰু তেখেতসকলৰ প্ৰতি তেখেতসকলৰ ভূমিকাৰ প্ৰতি মোৰ শ্ৰদ্ধা অৰ্পণ কৰিবৰ বাবে মই ইয়ালৈ আহিছিলোঁ। আৰু এখেতসকলে তেখেতসকলৰো কিবা কিবি বহুত ধৰণৰ আছে বিষয়, সেই বিষয়বিলাক যাতে সৰ্বান্তকৰণে যাতে আমাৰ চৰকাৰখনে পালন কৰিব পাৰে তাৰ বাবে মই নিশ্চয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিম। আৰু প্ৰতিটো ক্ষেত্ৰতে সামাজিক, সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক আৰু অসমৰ ইতিহাসত এই ব্ৰাহ্মণ সমাজৰ পৰা যোৱা পুৰোধা ব্যক্তিসকলে অসমক নেতৃত্বও দিছিলে বিভিন্ন সময়ত। আৰু আমাৰ যিটো পৰিচয়, আমাৰ যিটো অসমীয়াত্ব, এই অসমীয়াত্বৰ সঁচা কথা ক'বলৈ গ'লে এখেতসকলেও বৰ ডাঙৰ একোজন বিভিন্ন ক্ষেত্ৰত ধ্বজাবাহক হৈ কাম কৰিছিলে। গতিকে এই ব্ৰাহ্মণ সমাজৰ কিছুমান অত্যন্ত বিভিন্ন ধৰণৰ তেখেতসকলৰ কথা আছে, তেওঁলোকৰ অভাৱ অভিযোগ আছে, তেওঁলোকৰ কিছুমান তেওঁলোকে নিজে ভবা কিছুমান কথা তেওঁলোকে দাঙি ধৰিব খুজিছে। সেইখিনি মই ভাবোঁ যে জনপ্ৰতিনিধি হিচাপে আমিও বিশেষকৈ গোটেই সমাজখনৰ যিটো ভূমিকা, সেই ভূমিকাৰ প্ৰতি শ্ৰদ্ধা কৰি আমি নিশ্চয় তেখেতসকলৰ গোটেই বিষয়বিলাক আমি যাতে সেইবিলাক ৰূপায়ণ হয়, সেইবিলাকৰ কাৰণে মই ভাবোঁ যে আমি কাম কৰাটো উচিত। আৰু ময়ো এজন জনপ্ৰতিনিধি হিচাপে মই নিশ্চয় যেনেকৈ অন্য সংগঠন দল সংগঠনেও আমাক লগ ধৰে, প্ৰত্যেকৰে নিজস্ব চিন্তাধাৰা আছে, ভাৱাদৰ্শ আছে। গতিকে এখেতসকলৰো যিটো ভাৱাদৰ্শ আছে বা চিন্তা আছে, সেইখিনিক মই সন্মান জনাবলৈ আজি ইয়াত উপস্থিত হৈছোঁ। আজি আমাৰ ব্ৰাহ্মণ মহাসভা অসমৰ গুৱাহাটী মহানগৰ গোটৰ আমি সভা এখন আহ্বান কৰিছোঁ। এই সভাৰ দ্বাৰাই আমাৰ ব্ৰাহ্মণৰ যিবিলাক গুণ, নৱগুণ, সেই গুণবিলাক যাতে আমি আহৰণ কৰিব পাৰোঁ, তাৰে কাৰণে আমি ইয়াতে আলোচনা বিলোচনা কৰি যে আমি সমাজক যেনেকৈ আমি এটা জ্ঞান দিব পাৰোঁ, ব্ৰাহ্মণত্ববিলাক ঠিক কৰিলে আমি তেনেকুৱা চৰিত্ৰৱান হৈ সমাজৰ মংগলৰ কাৰণে কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইয়াত আজি এনেকুৱা সমবেত হৈছোঁ। আমাৰ সূৰ্য বিপ্ৰ ব্ৰাহ্মণ যিসকল আছে, ইয়াত আমাৰ বহুত জ্ঞানী গুণী ব্যক্তি আছে, তেখেতসকলক আমি আজি এতিয়া নিমন্ত্ৰণ কৰি আনিছোঁ। নিমন্ত্ৰণ কৰি আনি তেখেতসকলৰ উপদেশ নিৰ্দেশ আমি এইবিলাক আজি গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ যাতে এই উদ্দেশ্য যাতে আমাৰ সফল কাম হয়, তাৰ কাৰণে আমি ভৱিষ্যতেও আমি চেষ্টা কৰি যাম। গতিকে বিশেষ নকওঁ, এইখিনিয়ে। গতিকে এইটো আমাৰ আজি সভাটো সাফল্যমণ্ডিত হোৱাৰ কাৰণে আপোনালোকক প্ৰকৃতাৰ্থত এই শব্দটো বৰ ডাঙৰ শব্দ যে এতিয়া আমাৰ জ্যোতিষ শাস্ত্ৰৰ প্ৰতি বহুত আগ্ৰহ কমিছে। কিয়নো এতিয়া মই অলপ আগতে কৈছিলোঁ যে আমাৰ গুগল পণ্ডিত ওলাইছে, প্ৰকৃত আমাৰ কিতাপৰ পণ্ডিত ওলোৱা নাই, শাস্ত্ৰৰ পণ্ডিত ওলোৱা নাই, বেদৰ পণ্ডিত ওলোৱা নাই মানে কমিছে, হ্ৰাস হৈছে। গতিকে গুগল পণ্ডিতটো নাইকিয়া হৈ বাঢ়িছে আৰু আমাৰ সংস্কাৰিত বেদ পণ্ডিত, সংস্কাৰিত জ্যোতিষ পণ্ডিত, সংস্কাৰিত সকলো ধৰণৰ সংস্কাৰ আমাৰ বৰ্তমান কমিছে। তাৰ কাৰণে আজি আমি ঐক্যবদ্ধ হৈছোঁ, তাৰ কাৰণে আজি আমি আগবাঢ়িছোঁ নৱপ্ৰজন্মক আমি জ্যোতিষ শিক্ষা দিয়াৰ কাৰণে। ইতিমধ্যে মই মোৰ নিজৰ প্ৰচেষ্টাত আমাৰ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ তৰফৰ পৰা প্ৰায় 365জন শিক্ষাৰ্থীক ইতিমধ্যে আমি উলিয়ালোঁ। এতিয়া গুৱাহাটী মহানগৰ ব্ৰাহ্মণ মহাসভাৰ তৰফৰ পৰাও আমি জুলাইৰ শেষৰ পৰা আমি আকৌ এই জ্যোতিষ, আধ্যাত্মিক, বেদ আদিৰ শিক্ষা দিয়াৰ কাৰণে আমি সৰু সুৰা ব্যৱস্থা কৰি আহিছোঁ। আৰু আমি পণ লৈছোঁ যাতে আমি সকলো ৰাইজক আমি জ্যোতিষ আমি শিকাব পাৰোঁ, জ্যোতিষৰ দ্বাৰা যাতে সকলোকে আমি সহায় কৰিব পাৰোঁ।
আয়ুৰ্বেদ শাস্ত্ৰৰ যাতে সকলোকে আমি উন্নতি কৰিব পাৰোঁ, বেদৰে যাতে সকলোকে সংস্কাৰ কৰি পেলাই মানে দেশৰ পৰা অপায় অমংগল বা সকলো ধৰণৰ মাৰি মৰক ইত্যাদি আমি নাইকিয়া কৰিব পাৰোঁ। তাৰ কাৰণে ব্ৰাহ্মণ মহাসভা অসমৰ পৰা আমি প্ৰচেষ্টা আৰু পণ হাতত লৈছোঁ। নমস্কাৰ। ব্ৰাহ্মণ মহাসভা অসম গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি মই নিজে ডক্টৰ প্ৰভুত শৰ্মা, বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ মই তত্ত্বাৱধায়ক আৰু বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকা ইতিমধ্যে কৰি আছোঁ। আমি সকলোৱে লগ লাগি ব্ৰাহ্মণ মহাসভা গুৱাহাটী অসমে লগ লাগি বৰ্তমান সূৰ্য বিপ্ৰ বুলি যি আমাৰ ব্ৰাহ্মণ সমাজ আছে শাকদ্বীপৰ পৰা অহা, আৰু আমি শাম্বদেৱৰ যি শ্ৰীকৃষ্ণৰ যি নাতি আমাৰ শাম্ব, তেওঁৰ কুষ্ঠ ৰোগ হওঁতেই এই ব্ৰাহ্মণ সভাৰ মানে ব্ৰাহ্মণ সমাজৰ আমাৰ সূৰ্য বিপ্ৰসকলে তেখেতকক সূৰ্য মন্দিৰ তৈয়াৰ কৰি সূৰ্য মন্দিৰত পূজাৰী হৈ তেখেতসকলে তাৰমানে কি কৰিছিল, আমাৰ ভাৰতত পদাৰ্পণ কৰিছিল। আৰু এই সূৰ্য বিপ্ৰসকলৰ একত্ৰিত কৰাৰ কাৰণে আজি আমাৰ ব্ৰাহ্মণ মহাসভা অসম গুৱাহাটী মহানগৰ সমিতিয়ে আমি আগবাঢ়িছোঁ। ইয়াত আমাৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা আমি পতাকা উত্তোলন কৰি সূৰ্যক আমি প্ৰণাম কৰি সূৰ্যৰ প্ৰাৰ্থনা কৰি আমি সূৰ্য নাৰায়ণৰ জয় গীত গাওঁ। তাৰ পিছৰ লগে লগে আমি আগবাঢ়িছোঁ যে আমাৰ সকলোৰে বন্তি প্ৰজ্বলন। এই বন্তিত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। প্ৰথমতে নগছি বন্তিৰ ভিতৰত প্ৰথম বন্তিটো আমি প্ৰজ্বলন কৰিছিলোঁ শ্ৰী শ্ৰী সূৰ্য নাৰায়ণৰ নামত, দ্বিতীয়টো শ্ৰী শ্ৰী চন্দ্ৰদেৱীৰ নামত, তৃতীয়টো মংগলৰ নামত, চতুৰ্থটো বুধৰ নামত, পঞ্চমটো বৃহস্পতিৰ নামত, ষষ্ঠটো শুক্ৰৰ নামত, সপ্তমটো শনিৰ নামত, অষ্টমটো ৰাহুৰ নামত আৰু নৱমটোত আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ কেতুৰ নামত। আৰু শেষত আমি আকৌ পুনৰ দুগছি বন্তি প্ৰজ্বলন কৰিছিলোঁ, এগছি বন্তি প্ৰজ্বলন কৰিছিলোঁ গোটেই পৃথিৱীৰ মানুহৰ কাৰণে, পৃথিৱীৰ জীৱ জন্তুৰ কাৰণে এগছি আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ কল্যাণৰ কাৰণে। আৰু এগছি বন্তি প্ৰজ্বলন কৰিছিলোঁ আমাৰ অসমবাসীৰ সকলো ধৰণৰ ৰোগ নাশ হ'বৰ কাৰণে, সকলো ধৰণৰ দুৰাৰোগ্য নাশ হ'বৰ কাৰণে, সকলো অপায় অমংগল নাশ হ'বৰ কাৰণে, সকলো ধৰণৰ বিপদ আপদ নাইকিয়া হ'বৰ কাৰণে, সকলো ধৰণৰ ৰোগাৰোগ্য হ'বৰ কাৰণে এগছি বন্তি জ্বলাইছিলোঁ। আৰু সেই বন্তিৰ জ্বলাই আমি আমাৰ সভা আৰম্ভ কৰিছিলোঁ। সভা আৰম্ভ কৰি আমি প্ৰথমতে আমাৰ জন্ম বৃত্তান্ত ক'লোঁ, তাৰে পিছত আমি আমাৰ উদ্দেশ্য ব্যাখ্যা কৰিলোঁ। এনেদৰে আমি আগবাঢ়ি গৈ এতিয়া আমি তাৰপিছত আমাৰ জাতিৰ গৌৰৱ আমাৰ ডক্টৰ জয়নাথ শৰ্মা আহি পাইছে, আমাৰ জাতিৰ গৌৰৱ প্ৰদ্যুৎ বৰদলৈদেৱ আহি পাইছে, আমি জাতিৰ গৌৰৱ শ্ৰী ডক্টৰ নৰেশ্বৰ দেৱ শৰ্মা আহি পাইছে, আমি জাতিৰ গৌৰৱ শ্ৰী খগেন্দ্ৰনাথ দেৱ শৰ্মা আহি পাইছে, আমি জাতিৰ গৌৰৱ শ্ৰী আমাৰ শিৱপ্ৰসাদ শৰ্মাদেৱ আহি পাইছে, কমল শৰ্মা আহি পাইছে, নীলকান্তদেৱ শৰ্মা আহি পাইছে, ৰত্নদেৱ শৰ্মা আহি পাইছে, আমাৰ সকলোৰে পৰিচিত বিখ্যাত সাহিত্যিক জ্যোতিষ কুমাৰ শৰ্মাদেৱ আহি পাইছে, আমাৰ আৰক্ষী সঞ্চালক, আৰক্ষী মহাপ্ৰবন্ধক প্ৰাক্তন তেখেত আহি পাইছে, আমাৰ মৃদুলানন্দ দেৱ শৰ্মা। এই সকলোকে আমি দুআষাৰ ৰাইজক আমি ৰসাল ভাষণ দি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈ যাতে দেশৰ সমাজৰ সকলোৰে যাতে উন্নতি সাধন কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি এক হৈছোঁ। আমাৰ সূৰ্য বিপ্ৰৰ তিনিটা শব্দ, এটা হ'ল তপ, এটা হ'ল ত্যাগ আৰু এটা হ'ল পোহৰ। এই তিনিটাৰে তাৰমানে আমি সকলো ৰাইজৰ কাৰণে যাতে আমি কাম কৰি যাব পাৰোঁ, ৰাইজৰ যাতে জ্ঞান যাতে আমি সকলোকে জ্ঞান প্ৰসাৰ কৰিব পাৰোঁ, সূৰ্যৰ দৰে পোহৰ যাতে কোনো ধৰণৰ আমি হীন দেৰি নোহোৱাকৈ, অৰ্থাৎ কোনো ধৰণৰ উচ্চ নিচ নোহোৱাকৈ সমভাৱে যাতে সকলোকে আমি মৰম স্নেহ আৰু সকলোৰে উন্নতি কৰিব পাৰোঁ, তাৰ কাৰণে আমি সূৰ্যৰ দৰে পোহৰ দিবৰ কাৰণে আজি একপণ হৈছোঁ। গতিকে এই একপণত মোৰ সহযোগী যাত্ৰাত মোৰ লগত আছে অম্বিকা প্ৰসাদ শৰ্মাদেৱ, কীৰ্তিৰঞ্জন শৰ্মাদেৱ, বাণীমান শৰ্মাদেৱ আৰু আমাৰ কৰুণাকান্ত শৰ্মাদেৱ আৰু আমাৰ দেৱেন শৰ্মাদেৱ। এই আমি একেলগে লগ লাগি সকলোবিলাক কাম আমি কৰিবলৈ আগবাঢ়িছোঁ। গতিকে তেখেতসকলৰ সহযোগতহে আমি আগবাঢ়িব পাৰিছোঁ। নমস্কাৰ। যুৱক যুৱতীসকলৰ আগ্ৰহ ঠিক কমা বুলিও ক'ব নোৱাৰি, কিন্তু আগ্ৰহটো যোনটো দিশত আগবাঢ়িছে সেইটো এটা ভুল দিশত গৈ আছে। কাৰণ এতিয়া আমি চাওক, ধৰক যিকোনো এজন মানুহে, ল'ৰা বা ছোৱালী, যিকোনো যুৱক যুৱতীয়ে কিবা এটা জানিব বিচাৰিলে আমি মেইনলি বৰ্তমান এআইৰ ওপৰত নিৰ্ভৰশীল। ধৰক ChatGPT হওক বা জেমিনি হওক, কিবা এটা আমি যিকোনো এটা বস্তু চাৰ্চ কৰি লৈ কিনে চাব পাৰোঁ। তাতে আমাৰ সঠিক তথ্য কেতিয়াও নাহে। তাৰ সলনি এতিয়া বৰ্তমান আমাৰ জ্যেষ্ঠসকলে
জ্যেষ্ঠসকলৰ আদৰ্শ আমি ল'ব পাৰোঁ বা বেদৰ অধ্যয়ন কৰি যোনটো আমাৰ পৌৰাণিক হাজাৰ হাজাৰ পুৰণা যোনটো আমাৰ পদ্ধতি বিদ্যাৰ পদ্ধতি সেই হিচাপে অধ্যয়ন কৰিলে তাৰ জ্যোতিষ শাস্ত্ৰৰ প্ৰতি বিশেষকৈ সঠিক মানে যোনটো উত্তৰ পোৱা যায় সেইটো পাব পাৰি। আৰু এটা কথা মই তোমাক ক'ব বিচাৰিছোঁ মানে বাহিৰৰ পৰা আজিকালি বহুতো এতিয়াতো ইণ্টাৰনেটৰ যুগ, এতিয়া আপোনাৰ ধৰক বাহিৰৰ লগত আমাৰ টাৰ্মছবোৰ বাঢ়িছে, কিন্তু এতিয়া বাহিৰৰ টাৰ্মছবোৰ বাঢ়িলেও এতিয়া ধৰক আপোনাৰ বাহিৰৰ কথা নকওঁ, আমাৰ ধৰক অসমৰ কথাই কৈছোঁ, এতিয়া বহুত এনেকুৱা সৰু সৰু ভুৱা ইনষ্টিটিউট আছে, বৰ্তমানো আছে, যাৰ পৰা ধৰক আপুনি 10 দিন 5 দিনৰ কিবা এটা যিকোনো ক'ৰ্চ কৰিলে ধৰক আপোনাৰ বয়সটো ওলাবই, আপুনি গণনা কৰিলে আৰু কিমান হ'ল বয়স কিমান হ'ল, এই ধৰক 24 বছৰ হ'ল ধৰা হওক আৰু কোনোবা এজন মানুহ 24 বছৰ বয়সত মানুহজনৰ আন্দাজত কিবা এটা কি হয় সেই হিচাপে কিবা এটা শিকাই দি কিনে এখন চাৰ্টিফিকেট দি পঠাই দিয়ে আজিকালি। সেইটো সম্পূৰ্ণ মানে মোৰ ফালৰ মানে মই যদি ক'ব খুজিছোঁ সম্পূৰ্ণ ভুৱা। সেনেকুৱা চাৰ্টিফিকেট আজিকালি বহুত চলিছে, ধৰক আপোনাৰ 80-85% ভুৱা চাৰ্টিফিকেট আজিকালি বজাৰত চলিছে। এই কিছুমান চাৰ্টিফিকেট আপোনাৰ বাহিৰৰ পৰা যোনবোৰ আহে সেইবোৰ চাৰ্টিফিকেট গ্ৰহণযোগ্য নহয় বুলি মই ভাবোঁ। আৰু এইখিনিতে এটা কথা ক'ব লাগিব, তোমাৰ যিহেতু দেউতাই বিশুদ্ধ পূৰ্ণাংগ পঞ্জীকৰণৰ কাম কৰি আছে আৰু এই ক্ষেত্ৰত তুমিও তাতে সহযোগিতা কৰা আৰু এখন বিশেষভাৱে জনপ্ৰিয় বিশুদ্ধ পূৰ্ণাংগ পঞ্জীকৰণ, এই ক্ষেত্ৰত তোমাৰ बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women.